ভকতে যিমানে যিমানে গাৱৈ মানে গাই থাকে মানে কীৰ্তন কৰে গুণ নামচয় কৃষ্ণৰ নামৰ গুণ যিমানে যিমানে আশ্ৰয় কৰে তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময় সেই নাম মুকুতা ৰূপত ভগৱন্তই গাঁঠি গাঁঠি এডাৰ মালাৰ নিচিনাকৈ তেওঁৰ শৰীৰত পৰিধান কৰে পৰম আনন্দ মনেৰে যিমানে যিমানে ভকতে লয় গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ এই ধৰণে গোপাল গোবিন্দ যদুনন্দন যিমান গুণযশ নামৰ কৰিব ভকতে সিমানে সিমানে নামৰ মালা মুকুতা ভগৱন্তই নিজৰ বক্ষস্থলত পৰিধান কৰে পৰম আনন্দ মনে আৰু সিমানে সিমানে নাম লোৱা ভকতক ভগৱন্তই কৃপা কৰে এইটো হ'ল নাম মালা ভকতে পিন্ধিব লাগে আশ্ৰয় কৰিব লাগে আৰু আমাৰ সমাজ ব্যৱস্থাত এই নাম মালাৰ বিপৰীতে কিন্তু অন্য আধাৰ মালাহে পিন্ধি থকা দেখা যায় ভাগৱতে কোৱা তত্ত্ব আৰু আপুনি আমি আশ্ৰয় কৰা তত্ত্ব কোনো কোনো জেগাত হয়তো এনেধৰণেও আছে শংকৰ গুৰুজনায়ো মালা পৰিধান কৰিছিল এনেধৰণে আমি বিজ্ঞসকলৰ মুখত শুনা কিন্তু আমি যদি বঢ়াৰপু মাধৱ গুৰুজনাই দিয়া গুৰু প্ৰশস্তি মানে গুৰু ভতিমাত এটি দৰ্শন সকলোৰে জ্ঞাত যেতিয়া প্ৰসংগ হয় প্ৰসংগত যেতিয়া গুৰু ভতিমা আশ্ৰয় কৰে তেতিয়া আমি এজোকা পদৰ দ্বাৰা কথাখিনি বুজিবলৈ চেষ্টা কৰিব পাৰোঁ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰি চৰণ কোৰে নশত কোটি বাৰে কৰো প্ৰণাম দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈচন সুৰ পৰকাশ সকল সভা সদৰঞ্জন যাকেৰি দৰ্শনে পাপ বিনাশ বিনে অংগভূষণে পেশী সুশোভনে বিনে অংগভূষণ তাৰমানে শংকৰ গুৰুজনাৰ শৰীৰটোত একো অলংকাৰ পৰিধান নকৰাকৈ ইমান সুন্দৰ বুলি কোৱা হৈছে দৰ্শনে পাপ বিনাশ দৰ্শন মাত্ৰেই জীৱৰ পাপ নাশ হয় তাৰমানে গুৰুজনাই শৰীৰত একো অলংকাৰ পৰিধান কৰা নাই মাধৱ গুৰুজনাই সুন্দৰভাৱে গুৰু প্ৰশস্তিত এই তত্ত্ব প্ৰকাশ কৰিছে তেনে ক্ষেত্ৰত গুৰুজনাই মালা পিন্ধিছিল বুলি আমাৰ কিন্তু ধাৰণাটো নাহে তথাপিতো বিজ্ঞসকলে কয় কোনটো সঁচা কোনটো মিছা আপোনাক জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ বাপাই চনত আমি বিষয়টো অৰ্পণ কৰা হৈছে আমাৰ সীমিত জ্ঞান চিন্তাৰ মাজেৰে আমি সবাৰ চৰণত কথাভাগি অৰ্পণা কৰা হৈছে বৰ্তমান পদে ক'লে যেনেকৈ ভগৱন্তৰ গুণযশ এজন ভকতে যিমানে যিমানে আশ্ৰয় কৰিব ভগৱন্তই পৰম আনন্দত সেই নাম মুকুতা মালা ৰূপত তেওঁ শৰীৰত পৰিধান কৰে আৰু ব্যাস তুমি মনত ৰাখিবা হেন জানি ব্যাসৰিষি তুমি সৰ্বজান নিৰিমিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান এই তত্ত্বটো জানি লৈ বুজি লৈ হে ব্যাস তুমি এভাগ শাস্ত্ৰ লিখা যাৰ নাম হ'ব মহাভাগৱত যাৰ কেন্দ্ৰ হ'ব কেৱল কৃষ্ণস্তু ভগৱন্ত নাম ভগৱন্তই অৰ্জুনৰ আগত কৈছে সেই সখা তুমি শুনাচোন ও নাম আগে ভৈলা সখী মই ভৈলো পাছে সেহি সে সকল শাস্ত্ৰ নামে বান্ধা আছে সখী মোতকৈও ডাঙৰ মোৰ নাম আৰু মোৰ নামত সমস্তখিনি শাস্ত্ৰ বান্ধ খাই আছে আৰু ব্যাসকো দেৱঋষি নাৰদে এই তত্ত্বটো কৈছে যে তুমি লিখিবা নাম হ'ব ভাগৱত
আৰু ইয়াত থাকিব কেৱল কেন্দ্ৰবিন্দু হিচাপে কৃষ্ণস্তু ভগৱন্তৰ নাম। এই দৰ্শন প্ৰকাশ কৰিছে। তাৰপাছত বাপে পুনৰ আগবঢ়াই দিব কৃষ্ণ। ৰাম যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ কাকতুল্য কামি পুৰু পৰতাতৰতি ভকতৰ নাই তাত অভিলাষমতি যিটো বাক্যে আছয় গুণ নাম মাধৱৰ সিটো বাক্যে সৰৈ পাপ জনসমূহৰ ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব হে ৰাম আবে অনাদৰি জ্ঞান কৰ্ম নিশেষ কেৱলে দিওক ভকতিৰ উপদেশ ভকতি সি কৰে সংসাৰৰ বন্ধ নাশ ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস স্বধৰ্মকতে যি ভজৈ কৃষ্ণক সম্প্ৰতি তাত প্ৰেমপূৰ্ণ যেবে নভৈল ভকতি ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ সিদ্ধান্ত দিলে যে সেই জীৱ তোমাৰ আশ্ৰয়স্থল প্ৰকৃতি স্বৰূপা ২৪ তত্ত্বৰে গঠিত শৰীৰটোৰ মুখ নামৰ ইন্দ্ৰিয়ত থকা মুখ্য বস্তু জিভা নামৰ ইন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত শব্দ ব্ৰহ্মত প্ৰকাশমান হোৱা বাক্যত যদি কৃষ্ণ নামটো যোগ হৈ থকা নাই তেতিয়াহ'লে সেই বাক্যক কোৱা হৈছে উচ্ছিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। অপবিত্ৰ মানে লেতেৰা, উচ্ছিষ্ট মানে এৰেহা, গৰ্ত মানে গাঁত। আজি আপোনাসৱ বাপাই সমস্তই উদ্যোক্তা মণ্ডলীৰ আমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানত উপস্থিত হৈ উদ্যোক্তা মণ্ডলীৰ সেৱাৰ বিষয়বস্তু সিদ্ধান্ন বা জলপান গ্ৰহণ কৰাৰ পাছত এৰি থৈ অহা সেই পাত চুৱাবিলাক য'ত পেলাই দিব সেই জেগাডোখৰ নাম হ'ল চুৱা পাতনি আৰু এৰি থৈ অহা বস্তুখিনি হ'ল চুৱা। আৰু ভাগৱতে আমাক এই মুহূৰ্তত সিদ্ধান্ত দিছে কৃষ্ণ নাম যোগ হৈ নথকা বাক্যটোক সেই চুৱা পাতনিতকৈ লেতেৰা বুলি কৈছে। এতিয়া আমি নিজক সেইটোকে শিকাব লাগে, বুজাব লাগে যে ৰাতিপুৱা শুই উঠি বেদটি খোৱাটো অভ্যাস আছেনে, গা পা ধুই গুৰু সেৱা কৰি আমি চাহকণ খোৱাটো অভ্যাস কৰিব লাগে। এই বিষয়বস্তুখিনি আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। আৰু এনেকুৱা
উচ্ছিষ্ট গৰ্ত মানে চোৱা পাতনিতকৈ লেতেৰা বাক্যৰ প্ৰতি আকৃষ্ট কোনসকল হয়, কাকতুল্য কামী পুৰুষৰ তাতৰতি। কাক মানে কাউৰী, তুল্য মানে তুলনা, কামী পুৰুষ যিসকলে কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবৰ বাবে পত্নীৰ লগত সহবাস কৰে, কাউৰী নিচিনা য'তে ত'তে খুচৰি ফুৰা অভ্যাস যাৰ আছে, হৰণ ভজন ভক্তি সদাচাৰ পালন কৰাৰ পাছতো কোনেও দেখা নাই, মই সন্ধিয়া সময়তহে গৈছোঁ আদি যিবিলাক ভাৱনা, তাৰ পাছত মই ইমান দৰমহা পাওঁ চাকৰি কৰি, ল'ৰাটোৰ বিয়াত আৰু মাছ অকণ নোখোৱামনে ৰাইজক, মাংস অকণ নোখোৱামনে ৰাইজক, এই বুলি ভাবি প্ৰাথমিকৰ পৰা 6 মাহৰ বাবে ওলাই অহা, এনেকুৱা যিবিলাক নিয়ম আমি সচৰাচৰ পালন কৰি থাকোঁ, এইসকলকে গুৰুজনাই ককৰ্থনা কৰি এটা বিশেষণ দিছে, কাকতুল্য মানে কাউৰীৰ লগত তুলনা কৰিছে। কামী পুৰুষসকলৰহে তেনেকুৱা চিন্তা হয়, কিন্তু ভকতৰ নাই তাত অভিলাষ মতি। এজন ভকত হ'লে তেওঁ তেনেকুৱা চিন্তা কেতিয়াও নকৰে। তো যদি আমি তেনেকুৱা চিন্তা কৰিছোঁ, তেতিয়াহ'লে আমিয়ে কাউৰীৰ লগত তুলনা কৰা সেই ব্যক্তিজন, আৰু যদি আমি তেনেকুৱা চিন্তাৰ পৰা সদায় নিজকে আঁতৰাই ৰাখোঁ, তেতিয়াহ'লে শৰণ ভজন ভক্তি সদাচাৰৰ শাস্ত্ৰসন্মত শুদ্ধ নিয়মৰ মতে আমি এজন ভকতৰ হাৰিলে নিজকে লৈ যাব হয়তো পাৰিছোঁ। এই দুটা ভাৱনা আমি কৰিব পাৰোঁ। বিশ্লেষণ প্ৰত্যেকৰে আমাৰ নিজৰ নিজৰ, কাৰণ কৰ্ম আমি কোনে কেনেধৰণে কৈছোঁ নিজেহে বুজি পাম। আনে হাজাৰজনে হাজাৰ কথা ক'ব, কিন্তু শুদ্ধ কোনটো ব্যক্তিজনে নিজে নোকোৱালৈকে কেতিয়াও আমি বুজি পাব নোৱাৰিম। তাৰপাছত ক'লে, যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ, মা মানে লক্ষ্মী, ধৱ মানে স্বামী সমান মাধৱ, ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম যিটো বাক্যত আমি আশ্ৰয় কৰোঁ, সেই বাক্যৰ দ্বাৰা সিটো বাক্যে হৰৈ পাপ জনসমূহৰ, সমস্ত জগতৰ মংগল সেই বাক্যৰ দ্বাৰা হয়। সেইকাৰণে সমাজ বিশেষে শুনা যায়, বোলে শইকীয়া ক'ৰ পৰা আহিলে, বোলে গগৈ ক'ৰ পৰা আহিলে, ভালে আছেনে? আৰু সমাজ বিশেষে শাস্ত্ৰৰ বাক্য আশ্ৰয় কৰা যায়, বোলে কৃষ্ণ শইকীয়া বাব, ভাৱনা একেটাই। শইকীয়া ক'ৰ পৰা আহিলে, বহুত দিন দেখা নাই, সেই ভালনে তোমাৰ, বোৱাৰী কেনে, নাতি কেনে, আদি আদি ধৰণে। কিন্তু অন্যজনে শাস্ত্ৰসন্মতে কয় বোলে কৃষ্ণ শইকীয়া বাব, ভালে আছে, বহুত দিন দেখা নাই, ক'ৰ পৰা আহিলে। ইজনেও বোলে কৃষ্ণ গগৈ বাব বৰ ভালে আছোঁ দিয়ক, ঈশ্বৰৰ কৃপাত, আৰু আপোনাকো লগ পাম বুলি ভাবি আছিলোঁ, আজি ঈশ্বৰেহে কৃপা কৰিলে লগ লগাই দিলে। যিকোনো প্ৰকাৰে ঈশ্বৰ নামটো আলোচনাত বাক্যত আশ্ৰয় কৰি থাকে। এই ব্যৱস্থাটো যে যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ, যি বাক্যত কৃষ্ণ নামটো যোগ হৈ থাকে, সিটো বাক্যে সেই বাক্যৰ দ্বাৰা হৰৈ হৰণ হয় পাপ জনসমূহৰ, মানে জনসমূহৰ কল্যাণ সাধন হয় কৃষ্ণ নামৰূপী বাক্যৰ দ্বাৰা। তাৰ পাছত প্ৰকাশিত হৈছে, ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ, কহিলোঁ স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। ঈশ্বৰৰ কৃপাধন্য হ'বৰ বাবে 3টা মাৰ্গ দিছে, এটা হ'ল ভক্তি, এটা হ'ল কৰ্ম, এটা হ'ল জ্ঞান। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ। জ্ঞান মাৰ্গ হ'ল অষ্টাংগ যোগ, যম নিয়ম, আসন প্ৰাণায়াম, ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি, এই 8টা নিয়ম পালন কৰা ব্যৱস্থাটোৰ নাম হ'ল জ্ঞান মাৰ্গ। কৰ্ম মাৰ্গ হ'ল যাগ যজ্ঞ, পূজা পাতল, দান দক্ষিণা, শ্ৰাদ্ধ পিণ্ড, হোম ব্ৰত, তীৰ্থ স্নান, এইবিলাক হ'ল কৰ্ম মাৰ্গ। আৰু ভক্তি মাৰ্গ হ'ল একদেৱ একহেৱ, একত বিনে নাইকেও, কেৱল ভকতৰ সংগত কৃষ্ণ নাম। এই 3টাৰ ভিতৰত গুৰুজনাই কৈছে, ভকতিবিহীন, ভক্তি নথকাকৈ জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ যদি আশ্ৰয় কৰিছা, তেতিয়াহ'লে এইখিনি সকলো ব্যৰ্থ। কহিলোঁ স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ, বেদ বেদান্তৰ তত্ত্ব অৰ্থটো এইটোৱে। এতিয়া ভক্তি ক'ত আছে, জ্ঞান ক'ত আছে, কৰ্ম ক'ত আছে, এনেধৰণে আমি বিচাৰ কৰিলে একাদশ স্কন্ধটো কৈছে, মহাভক্ত উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে, উদ্ধৱেও সুধিছে নানা ঋষিৰ মতবিলাক, পাৰ্থক্যটো কিয় আহিল, বেদ একেভাগীয়ে, পঢ়াৰ পাছতো প্ৰত্যেকজন ঋষিমুনিয়ে কিয় বেলেগ বেলেগকৈ ক'লে, কতো বোলে কৰ্ম কৰা, কতো বোলে পৰিহৰা, কোনোবাই ক'লে কৰ্ম মাৰ্গ আশ্ৰয় কৰা,
কোনোবাই ক'লে তাক ত্যাগ কৰা, জ্ঞান মাৰ্গ আশ্ৰয় কৰা আদি আদি বিষয়বিলাক যেতিয়া উদ্ধৱে সুধিছিল তেতিয়া ভগৱন্ত পুৰুষে এই তত্ত্বৰ কথাকে প্ৰকাশ কৰিছিল যে আশ্ৰয় জ্ঞান ভকতিৰ মাজে। জ্ঞান মাৰ্গটো তুমি আশ্ৰয় কৰিবৰ কাৰণে ভকতিৰ পৰা আঁতৰি যাব নালাগে। তাৰমানে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলবয়। তুমি যদি ভক্তিক আশ্ৰয় কৰিছা তেতিয়াহ'লে গো কোটি দানং গ্ৰহণেশ্বৰ কাশী মাৰ্গে প্ৰয়াগে যদি কল্পবাসী সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নামং। সুমেৰু পৰ্বতটোৰ সমান সোণ যদি তুমি দুখীয়া নিচলাক দান দিছা, যিমান পুণ্যৰ গৰাকী হলা। গো কোটি দানং 1 কোটি গাই তুমি যদি ব্ৰাহ্মণক দেওদান, ব্ৰাহ্মণক দান দি যিমান পুণ্যৰ গৰাকী হলা। 1 প্ৰশেকমান মানে 15 দিনমান সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণৰ সময়ত যদি তুমি কাশী, গংগা, গয়া, বৃন্দাবন, মথুৰা, প্ৰয়াগ আদি তীৰ্থক্ষেত্ৰত থাকি যিমান পুণ্যৰ গৰাকী হলা। ন তুল্যং গোবিন্দ নামং। তুমি এবাৰ কৃষ্ণ বুলি কৈ কাই বাক্য মন শুদ্ধ চিতে যিমান পুণ্যৰ গৰাকী হ'ব পাৰিবা, বাকী পুণ্য কৃষ্ণ নামৰ পুণ্যৰ ৰেণুকণৰো সমান হ'ব নোৱাৰে। গতিকে ভক্তি কৰা, জ্ঞান মাৰ্গ কৰ্মমাৰ্গ ভক্তিৰ লগত আপোনা আপুনি তুমি তাৰ পুণ্যৰ ভাগিদাৰ হৈ যাব পাৰিবা। এই দৰ্শনটো প্ৰকাশ কৰিছে। আবে অনাদৰি জ্ঞান কৰ্মক নিশেষ কেৱলে দিওক ভকতিৰ উপদেশ। হে ব্যাস, সেইকাৰণে তুমি জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ মাজত জীৱক অৱস্থান কৰোৱাই অধোগতিৰ বিপৰীতে তুমি জীৱৰ পৰম গতি সাধনৰ বাবে কেৱল ভক্তিৰ উপদেশ প্ৰদান কৰা। ভকতিহে কৰে সংসাৰৰ বন্ধ নাশ, ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। ভক্তিৰ দ্বাৰাহে জীৱ সংসাৰ বন্ধনৰ পৰা মুকলি হৈ থাকিব পাৰে। গতিকে তাৰ প্ৰভাৱ তোমাক আমি কওঁ শুনা। স্বধৰ্মক তেজী ভজৈ কৃষ্ণক সম্প্ৰতি। এতিয়া স্বধৰ্ম মানে মানে নিজৰ, ধৰ্ম মানে কৰ্ম। আমি জন্মগতভাৱে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ 4টা জাতিৰ কথা আহে জন্মগতভাৱে। ব্ৰাহ্মণৰ ধৰ্ম কি? বেদ অধ্যয়ন কৰা, ব্ৰহ্মক জানিবলৈ চিন্তা কৰা। ক্ষত্ৰিয়ৰ ধৰ্ম কি? দেশ ৰক্ষা কৰা, প্ৰজা পালন কৰা। বৈশ্য আৰু শূদ্ৰৰ ধৰ্ম কি? ব্যৱসায় বাণিজ্য কৰা, কৰি পৰিয়াল পোহপাল দিয়া, অৰ্থনীতিত উন্নতি অনা। তাৰ পাছত কৃষি কৰ্ম কৰি নিজেও বাচি থকা আৰু আনৰ বাবেও সেই নিয়মটো পালন কৰা। এইটো হ'ল জাতিগতভাৱে জন্মসূত্ৰে এজন ব্যক্তিৰ স্বধৰ্ম। এতিয়া স্বধৰ্মক তেজী, সেই নিয়মবিলাক এৰি যদি ভজৈ কৃষ্ণক সম্প্ৰতি, যদি কৃষ্ণতত্ত্বক চিন্তা কৰা যায়, তাত প্ৰেমপূৰ্ণ যেবে নভৈল ভকতি, তাত যদি তুমি শাস্ত্ৰসন্মতে হ'ব লগা পুণ্যৰ ভাগিদাৰ নোহোৱাও, প্ৰেমপূৰ্ণ নহয়ও, তাত ভৈল ভ্ৰষ্ট যদি বা অলপতে গৈল প্ৰাণ, তেওঁ যদি কিবা প্ৰকাৰে ভ্ৰষ্ট যাব লগা হয়, তেওঁ যদি কিবা প্ৰকাৰে এই সংসাৰ এৰি যাব লগা হয়, জানা নাহি তথাপি তাহাৰ অকল্যাণ। মনত ৰাখিবা, তেওঁৰো মংগলে হ'ব। প্ৰমাণ, অজামিলে কি কৰিছিলে? 10টা পুত্ৰৰ ভিতৰত একেবাৰে সৰু পুত্ৰটো কিমান ভাল পাইছিলে, যাৰ বাবে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল নাৰায়ণ কলৈ গলিও এফালে আছোন, এনেধৰণে আমাৰ যিটো একেবাৰে ঘৰুৱা চিন্তা সাম্প্ৰতিক সময়ত ভালপোৱা সন্তানটোৰ নামেৰে আমি মাতিয়ে থাকোঁ নহয় বেছিকৈ। আৰু ঈশ্বৰৰ কৃপা যে একেবাৰে কনিষ্ঠ পুত্ৰক ভালো পালে আৰু নামটো ঈশ্বৰৰ নাম থাকি গ'ল নাৰায়ণ। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল নাৰায়ণ, সোণটো নাৰায়ণ, ক'ত গ'লি এফালে আছোন, মোক আমুকটো লৈ আছোন, মাৰে ক'লৈ গ'ল যাচোন চায়গে আদি সৰু পুত্ৰৰ মৰমত নাৰায়ণ নাৰায়ণ বুলি কেৱল আশ্ৰয় কৰি আছিল। গতিকে মৃত্যুৰ প্ৰাক মুহূৰ্ততো নাৰায়ণ নাম আহিছে। জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে কুঁৱৰী, তাংক মূৰ বুলি খাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি। মাধৱ গুৰুজনে নামঘোষাত কৈছে যে কৃষ্ণ নামটো তুমি যেনে তেনে মতে ল'বলৈ চেষ্টা কৰা,
তাত প্ৰেমপূৰ্ণ ভকতি নহ'বও পাৰে, কিন্তু পুণ্যৰ ভাগিদাৰ তুমি হ'বা। এই দৰ্শনটো দিছে যে ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। তেওঁ কেতিয়াও অকল্যাণ নহয়, কল্যাণে হ'ব। সেইকাৰণে আমাক গুৰুজনে এই সুন্দৰ দৰ্শনটো দিছে, তুমি মজদুৰ হিচাপে পিঠিত ব্যৱস্থাটো কৰি বাগানৰ মাজত তুমি চাহপাত টুকি আছা মজদুৰ হিচাপে, কিন্তু ভাৱনাটো তুমি মুখেৰে কৃষ্ণ নাম গুণগুণাই আছা। হঠাৎ বাগানৰ মাজত এটা সাৰ্পই দংশন কৰি তুমি মৃত্যু মুখত পৰিলা, কিন্তু তুমি আয়ো মা বুলি নকৈ তুমি ক'লা কৃষ্ণ প্ৰভু। এই বুলি কোৱাৰ লগে লগে যে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। এই যে তুমি শেষ মুহূৰ্তত কৃষ্ণ বুলি কৈছিলা, ভাৱনাটোত যে আছিলা, চাহপাত টুকি আছা, তুমি কৃষ্ণ নাম গুণগুণাই আছা, তুমি পথাৰত কঠীয়া ৰুই আছা, কৃষ্ণ নাম আলোচনা কৰি আছা কাষৰ গৰাকীৰ লগত, তুমি পথাৰত ধান কাটি আছা, ৰবাব টেঙাটো খাবলৈ লওঁতে, চাহকণ খাবলৈ লওঁতে কাষত থকা বাইদেউগৰাকীক মাতিছা, অ' নব, অ' বাইদেউ এইফালে আহক, চাহকণ একেলগে খাওঁ। আৰু সেইখিনি মুহূৰ্তত বোলে বাইদেউ কালি মই সন্ধিয়া প্ৰাৰ্থনা ভাগ কৰিছিলোঁ গুৰুগৃহত, আমুক ভাগ প্ৰাৰ্থনা, মই ভালকৈ অৰ্থটো বুজি নাপালোঁ, আপুনি অকণমান বুজাই দিয়কচোন। আলোচনাত কেৱল কৃষ্ণ নাম, বোলে আমুকৰ জীয়েক পলাই গ'ল নহয়, ময়ো শুনিছোঁ। এইবিলাক যি হ'ল হ'ল, ভালেই হ'ল, কমলা বাইদেউৰ জীয়েক পলাই গ'ল, এইবিলাক সেই আলোচনালৈ নানি কেৱল কৃষ্ণ নাম ভাৱনাটোত যদি আমি থাকোঁ, য'তে থাকোঁ যেনেকৈ নাথাকোঁ, হৰিনাম কীৰ্তনত নাহিকাল দেশপাত্ৰ নিয়ম সংযম একো বিধি, কেৱল হৰিত শৰণ লৈয়া হৰি নাম কীৰ্তন কৰন্তে হোৱে সিদ্ধি বুলি কৈছে। তুমি ডাঙৰি কঢ়িয়াই আছা, তুমি চাইকেলখন চলাই শিক্ষকতাৰ বৃত্তি পালনৰ বাবে বিদ্যালয়লৈ গৈ আছা, তুমি গাড়ীখন চলাই অফিচলৈ গৈ আছা, গাড়ী ডেগত যদি বৰগীত, দিহানাম, ভাগৱত পাঠ, কেৱল কৃষ্ণ নাম যদি তুমি কাণেৰে শুনি গৈ থাকা, হঠাৎ এক্সিডেণ্ট হৈ তোমাৰ যদি ইহলীলা সম্বৰণো হয়, এই যে তুমি অন্তকালে কৃষ্ণ নাম শুনিছিলা, সেইকাৰণে জানা নাহি তথাপি তাহাৰ অকল্যাণ। ইমান সুন্দৰ দৰ্শন কেৱল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাইহে দিছে। কীৰ্তন গ্ৰন্থৰ আদিতে দিয়া শ্লোক ভাগি শেষৰ ফালে কৈছে, মোকং কৰোতি বাচা লং পংগুং লংঘয়তে গিৰিম ইয়ত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। যাৰ কৃপাত বুবাই কথা ক'ব পাৰে, যাৰ কৃপাত পংগুৱে পাহাৰ পৰ্বত লংঘিব পাৰে, মানে বগাব পাৰে, যাৰ কৃপাত কণা হ'লেও দেখিব পাৰে, খুৰা হ'লেও পৰ্বত বগাব পাৰে, মানে খোজকাঢ়িব পাৰে, কলা হ'লেও শুনিব পাৰে, এই দৰ্শনটো দিছে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। প্ৰমাণ ভাওনা, ভাওনা সংস্কৃতি। কণাজনে ভাওনাটো দেখা নাই, চকু নাই, তেওঁ দেখা নাই, অন্ধ কণা এই দুজনে ভালকৈ ভাওনা ভাগ দৰ্শন পোৱা নাই, কিন্তু কাণেৰে শুনিছে কৃষ্ণ নামটো, যে কোন আহিছে, জগতৰ ঈশ্বৰ সৃষ্টি স্থিতি প্ৰলয়গৰাকী কৃষ্ণ দত্ত ওলাইছে। এই অনুভৱটো কাণেৰে শুনি যেতিয়া কৰিব, হৃদয়ৰ মাজত বিবেকেৰে যেতিয়া চিন্তা কৰিব, তেওঁৰো মংগল সাধন হয়। তাৰপাছত চকুৰে দেখিছে কিন্তু কাণেৰে শুনা নাই, তেওঁ কৃষ্ণৰ ৰূপটো দেখিছে ভাওনাত, যে ভগৱান এনেকুৱা, কাণেৰে শুনা নাই, বুজিছে এইজনেই কৃষ্ণ চাগৈ প্ৰথম ওলাইছে। এই যে ভাৱনাটো আহিল, সেই দৰ্শনটো পায়ো তেওঁৰ মুক্তি হয়, মংগল হয়। এনেধৰণে কেৱল কৃপালু গুৰুজনাইহে এই সমস্ত জীৱৰ মংগলৰ বাবে দৰ্শন দি থৈ গৈছে। বাকী খ্ৰীষ্টিয়ান ধৰ্ম, মুছলিম ধৰ্ম, ইছলাম ধৰ্মত কণা, কলা, বুবা, খুৰা এইবিলাকৰ মংগল হোৱাকৈ দৰ্শন কিন্তু ক'তো নাই। সকলোখিনি থাকিব লাগিব, এজন পূৰ্ণাংগ মানুহ হ'ব লাগিব, তেতিয়াহে তেওঁৰ মংগল হ'ব। এই দৰ্শনটো বাকী ধৰ্মগুৰুৱে দিছে, কিন্তু কৃপালু গুৰুজনাই কৈছে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব। তুমি ভক্তিৰ পাত্ৰ হ'বৰ বাবে, ঈশ্বৰৰ সেৱক হ'বৰ বাবে তুমি AA থকা চাৰ্টিফিকেট এখন ল'ব লাগিব বুলি কোনো কথা নাই। তুমি গোটেই শাস্ত্ৰ, 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, নামঘোষাৰ 1000 ঘোষা তোমাৰ কণ্ঠাগত হ'বই লাগিব বুলি কোনো কথা নাই। তুমি মাত্ৰ কৃষ্ণ বুলি ক'বলৈ যে শিকিছা, আৰু সেই ভাৱনাটো সমস্তৰ লগত আশ্ৰয় কৰিবলৈ চেষ্টা কৰা, ইয়াতেই জীৱৰ মংগল। এনেধৰণে প্ৰকাশ কৰিছে। তাৰপাছত সত্য কৰিছে,
ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ অংগীকাৰ বাহু ঊৰ্ধ্ব কৰি মই অংগীকাৰ কৰিছোঁ প্ৰতিশ্ৰুতি দিছোঁ অধম জাতিটো যদি জন্ম ভৈল তাৰ এই যে ব্ৰাহ্মণ কুলত জন্ম হৈ স্বধৰ্ম ত্যাগ কৰি কৃষ্ণক আশ্ৰয় কৰিলে তেওঁ জাতিগতভাৱে নিয়মটো কৰ্মটোক ধৰ্ম হিচাপে পালন নকৰাৰ বাবে হয়তো তেওঁ এই সংসাৰ এৰাৰ পাছত অধম জাতিটো যদি জন্ম ভৈল তাৰ জন্ম অধম জাতিত হৈ যাব পাৰে কাৰণ জাতিগত ধৰ্মৰ পৰা তেওঁ আঁতৰি আহিল সেইকাৰণে তেওঁ অধম জাতিলৈ অৱনমিত হ'ব পাৰে ব্ৰাহ্মণৰ পৰা তলৰ খাপলৈ তেওঁ আহি যাব পাৰে কিন্তু মনত ৰাখিবা জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰো বন্দনী সিটো ভকতি ৰসিক তেওঁ যে ভক্তি ৰস পান কৰিলে কৃষ্ণ নাম সেইকাৰণে তেওঁ অধম জাতিত জন্ম হ'লেও জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ আশ্ৰয় কৰা উত্তম জাতিৰ মনুষ্য নামৰ জীৱতকৈ তেওঁ দেৱতাৰ সেৱাৰ পাত্ৰ হৈ যাব পাৰে ইমান শ্ৰেষ্ঠতম দৰ্শন এই ব্যৱস্থাখিনি এতিয়া প্ৰমাণটো পালেই সকলোৱে কিছু কিছু কথা যে সদ্য প্ৰয়াত ৰাজীৱ শদিয়া শিল্পী তেওঁৰ মৃত্যুত অগণন ভক্তৰ সমাগম হৈছিল তেওঁ কৰ্মত শুদ্ধতা আছিল হয়তো তেওঁ শাস্ত্ৰ নপঢ়িব পাৰে কিন্তু ভূপেন হাজৰিকাদেৱে গানত কৈছে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে আৰু সদ্য প্ৰয়াত জুবিন গাৰ্গ হয়তো মুখ্যমন্ত্ৰীৰ মৃত্যু হ'লেও তেনেধৰণে জনসোধ নববও পাৰে মানুহে মানুহৰ বাবে ভবাৰ কাৰণে শাস্ত্ৰই কোৱা দৰ্শনটো যে নৰে ঈশ্বৰ মানুহেই ভগৱান মানুহক সেৱা কৰা এইটোৱে হ'ল ভাগৱতৰ ধৰ্ম কাৰণ ভগৱন্তক বিচাৰি আমি যি স্থানলৈ যাওঁ সেই স্থানৰ দৰ্শন ইতিমধ্যে আমি আশ্ৰয় কৰা হৈছে যে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত ভগৱান হৃদয়ৰ মাজত আছে গতিকে এজনে অন্যজনক যদি কৃষ্ণ বুলি ভাবিবলৈ শিকা নাই তেতিয়াহ'লে আপোনাক মোক গাঁৱৰ বাকীসকলে ভাল পাব নেকি কেতিয়াও নাপায় সেইকাৰণে সদ্য প্ৰয়াত এই শিল্পী দুজনাৰ দৰ্শনটো হয়তো শাস্ত্ৰসন্মত আছিল যে মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ আৰু দানৱ যদিহে হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে দানৱ যদি মানুহ হয় কোনে লাজ পাব আপুনি মই মানুহ বুলি অহংকাৰ কৰি থকাসকলে লাজ পাব আৰু মানুহ যদি কোনোদিন মানুহ হ'বলৈ চেষ্টাই নকৰোঁ মা মানে মানৱতা ন মানে নম্ৰতা স মানে সহনশীলতা মানুহ শব্দৰ অৰ্থত যি তিনিটা গুণ আমি চিন্তা কৰিলে দেখা পাওঁ মানৱতা নম্ৰতা সহনশীলতা এই তিনিটা গুণৰ এটাও যদি আমাৰ লগত নাথাকি ৰাখিবলৈ যদি চেষ্টাই কৰা নাই তেতিয়াহ'লে আমি মানুহৰ নামত কলংক বা মানুহৰ নামত দানৱ বুলি ক'ব লাগিব সেইকাৰণে ভূপেন হাজৰিকাদেৱৰ গানৰ বিচাৰ যদি আমি কৰোঁ তাতো শাস্ত্ৰৰ দৰ্শন লুকাই আছে বিশ্লেষণ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ আৰু এনেধৰণে গুৰুজন বস্তু অৰ্থাৎ দেৱঋষি নাৰদে কৃষ্ণ দৈপ্যায়ন বেদব্যাসৰ আগত প্ৰকাশ কৰিলে ঈশ্বৰৰ কৃপা লাভৰ বাবে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ ভক্তি মাৰ্গৰ ভিতৰত ভক্তিয়ে হ'ল শ্ৰেষ্ঠ সেইকাৰণে ব্যাস তুমি ভক্তিৰ উপদেশ প্ৰদান কৰা আৰু তুমি দিয়া ভক্তিৰ উপদেশ যিসকলে পালন কৰে অহেন জানি মহাবুদ্ধিমন্ত যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰোক যতন ওপৰত কৈ আহে তত্ত্বটো যিজনে জানিলে জানি তেওঁ যদি ভকতিৰ অৰ্থে নিজকে আগবঢ়াই দিয়ে তেতিয়াহ'লে তেওঁৱে হ'ল বুদ্ধিমন্ত তেওঁৱে হ'ল সাধু তেওঁৱে হ'ল মহন্ত ব্যাস
কালে কৰ্ম মিলাই বেক বিষয় ৰসুখ উপদেশী লোক হৌক কৃষ্ণক মুখ হৰি ৰাম ৰাম ৰাম। ব্যাস কাল, কাল মানে সময়, কালে কৰ্ম, সময়ৰ লগে লগে কি কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰিব লাগে, বিষয়ৰ সুখ, বিষয়ী জীৱই সুখৰ বাবে সেই মুহূৰ্তত সেইখিনি কথা সেই জীৱক সময়ে নিজে নিজে শিকাই দিব। কিন্তু ব্যাস তুমি মনত ৰাখিবা, উপদেশী লোক হৌক কৃষ্ণক সন্মুখ। তুমি যিহেতু উপদেশ দিবলৈ গৈছা, তুমি এনে উপদেশ দিয়া তোমাৰ উপদেশ যাতে হয় কেৱল কৃষ্ণমুখী। এতিয়া যৌৱনত ভৰি দিয়াৰ লগে লগে সন্তানটোৱে জানে, পিতৃ মাতৃয়ে নকলেও হ'ব, হেৰৌ ছোৱালী এজনী ভাল পা আকৌ বিয়া কৰাব লাগে নহয়, বোৱাৰী এজনী লাগে নহয়, মইনো আৰু কিমান টানিম, দেখিছোঁ দেহাই নটনা হৈছে। কোনোবা পিতৃ মাতৃয়ে পুতেকক কয়নে বুলি? নকয়। সেইটো যৌৱনৰ তাগিদা, আপোনা আপুনি ভাল পায়। আহাৰ মাহ অহাৰ লগে লগে কঠীয়া পাৰিব লাগে মাটি ৰুবলৈ, কয় নেকি কোনোবা, হেৰৌ তহঁতৰ কঠীয়া নেপাৰ নি? এইবিলাক সময়ৰ আহ্বান। কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ, যে বিষয় সুখ পাবৰ কাৰণে ইচ্ছা কৰা প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যই আমি সময়ৰ লগত কি কৰ্ম কৰিব লাগে সময়ে সকলোকে শিকাই দিয়ে, কোনেও কাকো ক'ব নালাগে। পৰীক্ষাৰ আগত পঢ়িবলৈ পিতৃ মাতৃয়ে নকলেও হ'ব। বিদ্যালয়ত নাম লগোৱাৰ পাছত নপঢ়িলে যে শিক্ষকৰ পৰা গালি খাব, নপঢ়িলে যে প্ৰশ্নৰ উত্তৰ বহীত লিখিব নোৱাৰিব, তাৰ কাৰণে যে ফেইল কৰিব, অনুতীৰ্ণ হ'ব, তাৰ কাৰণে যে পিতৃ মাতৃ লজ্জাজিত হ'ব। গতিকে এই বিষয়বিলাক সময়ে আমাক শিকাই দিব। ব্যাস তুমি এইবিলাক নিলিখিবা। ক'ত? ভাগৱতত। ইয়াত লিখিবা কেৱল কৃষ্ণ নাম। উপদেশী লোক হৌক কৃষ্ণক সন্মুখ।